আহিছোঁ একাডেমিক লাৰ্ণিং চেনেললৈ। আজি আমাৰ টপিকটো হৈছে চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট। তো এইটোতো বিভিন্ন ধৰণৰ এক্সামত আহে। তো ইয়াত আপোনাৰ তিনিটা ধৰণৰ টাইপৰ কুৱেশ্যন আহে, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল ইয়াত কি কৰে, এক নম্বৰত আহে চিম্পল ইণ্টাৰেষ্টৰ ওপৰত, ঠিক আছে, হয়তো ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। দুই নম্বৰতে হ'ল কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত, ঠিক আছে, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত। অ'কে, তিনি নম্বৰটো হৈছে চিম্পল আৰু কম্পাউণ্ডৰ মাজত, কম্পাউণ্ড আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চৰ মাজৰ ওপৰত কুৱেশ্যন আহে, ঠিক আছে। তো আমি এই কি আছে এটা এটাকৈ পাৰ্ট কৰিম। আজি কি কৰিম, আমি চিম্পল ইণ্টাৰেষ্টৰ গোটেইখিনি কৰিম, তাৰপিছত নেক্সটত আমি কম্পাউণ্ড আৰু ডিফাৰেঞ্চটো কৰিম। তো ফাৰ্ষ্ট অফ অল চিম্পল ইণ্টাৰেষ্ট মানে কি? চিম্পল ইণ্টাৰেষ্ট ইয়াৰ মিনিংটো তাৰমানে য'ত ইণ্টাৰেষ্ট আপোনাৰ প্ৰত্যেক বাৰতে, তাৰমানে প্ৰত্যেক বাৰত যিমান বাৰ চেঞ্জ নহয়, একেটাই থাকে। এক্সাম্পল চাওক, আমি ধৰি লওক সুতত যিবিলাক মানুহে সুতত দিয়ে, সুতত পইচা দিয়া বুলি কয়, তাহাঁতৰ ইণ্টাৰেষ্টটো প্ৰত্যেকবাৰে ধৰি লওক 5,000 টকা দিছে বা 1,000 টকাই ধৰোঁ, 1,000 টকা দিছে আৰু 10%কৈ ইণ্টাৰেষ্ট দিছে পাৰ মান্থ। কি আছে, প্ৰত্যেকবাৰে কিমানকৈ দিব? 100 টকাকৈ ইণ্টাৰেষ্ট দিব। চিম্পল ইণ্টাৰেষ্টত কি আছে, ইয়াত প্ৰত্যেকবাৰ ইণ্টাৰেষ্টটো কি হয়, ছেইম থাকে। কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টত আপোনাৰ কি আছে, ইণ্টাৰেষ্টটো ছেইম নাথাকে। কি হৈ যাব, ফাৰ্ষ্ট বছৰ আপুনি কি হ'ল 1,000 টকা ধাৰত দিলে, 1,000 টকা ধাৰত দিয়াৰ পাছত 100 টকা ইণ্টাৰেষ্ট পালে। তো নেক্সট বছৰৰ কাৰণে প্ৰিন্সিপল মানে কি, মূলধন, ঠিক আছে, মূলধন হ'ল আপোনাৰ 1,000 টকা। তাৰ পাছত আৰু আপোনাৰ ইণ্টাৰেষ্ট কিমান হৈছে, 10 টকাকৈ দিলে, 10%কৈ দিলে 100 টকা। তো মূলধন আৰু ইণ্টাৰেষ্ট মিলাই আমি কি পাওঁ, এমাউণ্ট পাওঁ, ঠিক আছে। তো আমি এইখিনি বস্তু আমি চাওঁ, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল চিম্পল ইণ্টাৰেষ্ট বুলি ক'বলৈ গ'লে ইয়াত চিম্পল ইণ্টাৰেষ্টত কেইটামান বস্তুৱে আছে জানিবলৈ। চিম্পল ইণ্টাৰেষ্ট, অ'কে। তো চিম্পল ইণ্টাৰেষ্ট আমি ইণ্টাৰেষ্ট ওলাওঁ যোনটোত, ইয়াত আপোনাৰ কি আছে, ফৰ্মুলা এটা আছে, কি আছে, P × R × T/100। ইয়াত Pটো কি হৈছে আপোনাৰ, ইয়াত কি Pটো হৈছে প্ৰিন্সিপল, হ'ল, তাৰমানে মূলটো, যোনটো মূল টকা আছে, ঠিক আছে। R হৈছে ৰেট অফ ইণ্টাৰেষ্ট, কি আছে, ৰেট অফ ইণ্টাৰেষ্ট, ঠিক আছে। R হৈছে ৰেট অফ ইণ্টাৰেষ্ট। ৰেট অফ ইণ্টাৰেষ্ট মানে কি, 100 টকাত আপুনি কিমান টকাকৈ ইণ্টাৰেষ্ট দিছে। ধৰি লওক মই 1,000 টকা কাৰোবাৰ পৰা ধাৰ দিলোঁ, এই কৈছে 10%কৈ ইণ্টাৰেষ্ট, মানে কি 100 টকাত 10 টকাকৈ দিব লাগিব। তো সেইটোৱে হৈছে R হৈছে ৰেট অফ ইণ্টাৰেষ্ট। টাইমটো কি হৈছে, T হৈছে টাইম, মানে কিমান দিনৰ কাৰণে, কথা ইমানখিনি টাইম, ঠিক আছে। তো চিম্পল ইণ্টাৰেষ্ট ওলোৱাৰ ফৰ্মুলা এইটোৱে আছে, PRT/100, ঠিক আছে। ইয়াত আৰু এটা বস্তু আছে জানিবলৈ, যে এমাউণ্ট, ঠিক আছে। এমাউণ্ট কি হয়, প্ৰিন্সিপল প্লাছ ইণ্টাৰেষ্ট লগাই পেলাই যোনটো আপুনি পায় সেইটোৱে হৈছে এমাউণ্ট। তাৰমানে আপুনি 1,000 টকা দিলে, কাৰোবাক ধাৰত দিলে, প্লাছ সি কি আছে 10%কৈ দিলে, ঠিক আছে। 1,000 টকা আপুনি 10%কৈ কাৰোবাক দিলে, সি আপোনাক নেক্সট মাহত 1,100 টকা ঘূৰাই দিলে। তাৰমানে কি দিলে, 1,100 টকাৰ প্ৰিন্সিপল প্লাছ ইণ্টাৰেষ্ট এমাউণ্ট, সেই 1,100 টকাটো হৈছে আপোনাৰ কি, এমাউণ্ট, ঠিক আছে। তে প্ৰিন্সিপল ইকুৱেল টু এমাউণ্ট ইকুৱেল টু কি আছে, প্লাছ চিম্পল ইণ্টাৰেষ্ট, তাৰমানে A = P + SI, ঠিক আছে। তো ইয়াত জানিবলগীয়া এইখিনিয়ে বস্তু আছে, ঠিক আছে। তো ইয়াৰ ওপৰত আমি কি কৰিম, এক্সাৰচাইজ কৰিম। তো ফাৰ্ষ্ট এক্সাৰচাইজটো হৈছে আপোনালোকৰ, তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আপোনালোকৰ এইটো, যে হোৱাট উড বি দ্য চিম্পল ইণ্টাৰেষ্ট ৰিকুৱাৰ্ড ইন 4 years অন দ্য প্ৰিন্সিপল অফ ₹16,500 এট দ্য ৰেট অফ 16%। তাৰমানে 16,500 টকা ধাৰত দিছে, কিমান টকাকৈ, 16%কৈ, 16%কৈ দিছে আৰু 4 বছৰৰ কাৰণে দিছে। তেনেহ'লে ইয়াক ইণ্টাৰেষ্ট আপুনি কিমান পাব। তো অলপ আগতে আমি কৰিছিলোঁ যে ইণ্টাৰেষ্ট বুলি ক'বলৈ গ'লে ফৰ্মুলা কি আছে, এটাই আছে, আমি জানো যে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু কি হয়, P × R × T/100 হৈ গ'ল। তো P হৈছে প্ৰিন্সিপল, মানে কিমান টকা, 16,500 টকা হৈ গ'ল। Rটো কিমান আছে, ৰেট কিমান, 16%, তাৰপিছত Tটো কিমান আছে, 4 years / 100।
তো এতিয়া চাওক এটো 0 এটো 0 এটো 0 এটো 0 ক্যান্সেল করল তো এতিয়া আপুনি গুটেখিনি মাল্টিপ্লাই কৰি দিয়ক যোনটো ইন্টারেস্ট হ'ব এটো তো 16 into 4 যদি কৰো 6 4 গুণ 24 4 ইকুয়াল 2 4 গুণ 4 5 6 64 165 64 into যদি কৰো কিমান হ'ব 5 4 গুণ 20 ৰ 0 ইকুয়াল 2 6 4 গুণ 24 25 26 ৰ 6 ইকুয়াল 2 4 গুণ 4 5 6 তাৰপিছত 6 5 গুণ 30 ৰ 0 ইকুয়াল 3 6 6 গুণ 36 36 plus 3 39 3 6 গুণ 6 6 3 9 হল 0 6 15 5 ইকুয়াল 9 1 10 হৈ গল interest will be what 10560 ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে আমাৰ তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো চাওক যে ইন হোৱাট টাইম কিমান সময়ত 1200 will be become 1450 when the annual rate of interest in 20% কৈছে কিমান সময়ত 1200 টকাটো আপোনাৰ 1450 টকা হ'ব আৰু 20% কে ৰেট অফ ইন্টাৰেষ্ট দিলে ঠিক আছে তো ফাৰ্স্ট অফ অল এনেকুৱা কোৱেশ্চন বিলাকত ইয়াত কি দিয়া আছে হেতু চাওক কি দিয়া আছে এটা আপুনি লিখি লওক given দিয়া কি আছে p will be কিমান 1200 হল r কিমান দিয়া আছে আপোনাক দিয়া আছে r equal to 20% হৈ গল তো ইয়াত আপোনাক এমাউন্ট টো দিয়া আছে এমাউন্ট টো কিমান দিয়া আছে 1450 আপোনাক t টো উলাব লাগে হয় আপোনাক টাইম টো উলাব লাগে তো ফার্স্ট অফ অল আপুনি দেখিছে যে p আছে r আছে তো আমাৰ ফৰ্মুলাটো কি আছিল আমি জানো যে সিম্পল ইন্টারেস্টৰ ওলোৱা ফৰ্মুলাটো কি আছিল p into r into t by 100 ঠিক আছে তো ইয়াত আপুনি যদি ভ্যালুটো পুট কৰে আপুনি চাও ar ভ্যালুটোৰ পৰা p টো পালে বাৰু p টো পুট কৰিলে r টো পালে আপুনি পুট কৰিলে আপোনাক t উলাব লাগে আপুনি পাৰিব জানো আপুনি কৰিব নোৱাৰে কাৰণ যদি চাৰিটা আনননৰ ভিতৰত তিনটা বস্তু দিয়া থাকে তেতিয়াহে আপুনি এটা বস্তু উলাব পাৰিব যদি চাৰিটা আনননৰ ভিতৰত দুটা বস্তুই নাথাকে তেনেহলে আপুনি উলাব নোৱাৰে হয় না যিকোনো এটা বেসিক তো ইয়াত সব সিম্পল ইন্টারেস্টটো নাই আৰু টি টো নাই আপুনি ভ্যালু উলাব নোৱাৰিব কিন্তু ভালদৰে যদি চাই আপুনি ইয়াৰ পৰা আপুনি সিম্পল ইন্টারেস্ট উলাব পাৰিব সব এমাউন্ট মানে কি হয় এমাউন্টত কি হমাইছে প্ৰিন্সিপল প্লাস সিম্পল ইন্টারেস্ট তে এমাউন্টৰ পৰা যদি আপুনি প্ৰিন্সিপলটো মাইনাস কৰি দিয়ে আপুনি সিম্পল ইন্টারেস্ট আমি পাই যাব হয় না আমি দুটাই বস্তু জানিছিলো যে এমাউন্ট কেতিয়া হয় এমাউন্ট মূল তাৰমানে মূল নহয় মূল বুলি কলে প্ৰিন্সিপল হ'ব তে এমাউন্ট কি হয় প্ৰিন্সিপল প্লাস ইন্টারেস্ট মিলি পেলে এমাউন্ট হয় হয় তে কি হ'ব এমাউন্ট ইকুয়াল টু p প্লাস si তো si ইকুয়াল টু কি হ'ব si এফালে ৰাখক তে কি হ'ব p টো এফালে যাব a minus p তো a কিমান আছে এমাউন্ট কিমান আছে 1450 p কিমান আছে 1200 তে আপোনাৰ কি হ'ব 250 হৈ গল তে সিম্পল ইন্টারেস্ট পাই গল তে আপুনি ইতিয়া পাৰিব সিম্পল ইন্টারেস্ট ইতিয়াতে টাইমটো উলাবলে ন তো নাও কি আছে সিম্পল ইন্টারেস্ট ইকুয়াল টু prt by 100 তো ইয়াত হৈ গল 250 হল ইয়াৰ আপুনি কি পাইছে 250 পাইছে p কিমান আছে 1200 r টো আপোনাৰ কিমান দিয়া আছে 20% হৈ গল আপোনাক t টো উলাব লাগে t টো এনেকে ৰাখিলে ডিভাইডেড বাই 100 হৈ গল তো t টো জাগাত ৰাখক বাকিখিনি এফালে ৰাইট সাইডে লৈ আনক তে t will be কি হ'ব t will be হ'ব 250 100 টো কি হ'ব ওপৰত যাব আৰু এটো কি হ'ব 1200 টো তলত আহিব আৰু 20 টো তলত আহিব হৈ গল t will be এটো তো এতিয়া চাওক 0 0 ক্যান্সেল কৰক এটো 0 ক্যান্সেল কৰলে এটো 0 আৰু এটো দি এটো তো কিমান আছে 25 by 24 t will be ইয়াত লিখি দিছো মই t will be কিমান হ'ব 25 by 24 কাৰণ 12 দুগুণ 24 আৰু 25 এতিয়া যদি আপুনি যদি অপচনত এনেকে থাকে তেনেহলে ঠিক আছে যদি মিক্স ফ্ৰেকশনত দিয়ে কেনেকে হ'ব মিক্স ফ্ৰেকশনত হলে ইয়াত কি হ'ব এবাৰ যাব 24 plus 1 মান ইয়াৰ t will be কিমান হ'ব 1 by 24 ইয়াৰ ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো তো কোৱেশ্চনটো ভালদৰে চাও কি কৈছে what sum of money will amount to rupees 520 in 5 years
and 568 in 7 years at simple interest কৈছে প্ৰিন্সিপাল টো ওলাব দিছে কৈছে যে কিমান টকা আপোনাৰ প্ৰিন্সিপাল থাকিলে 5 বছৰত কি হৈছে এমাউন্ট কৈছে কিন্তু এটো এমাউন্ট হৈ আছে 520 টকা হৈছে 5 বছৰ আৰু 568 হৈছে ইন 7 ইয়াৰ্ছত সব মই ভিডিওটো প্ৰথম যেতিয়া ক্লাসটো ষ্টাৰ্ট কৰিছিলো তেতিয়া আপোনালোকক কৈছিলো যে সিম্পল ইন্টাৰেষ্ট কি হয় প্ৰত্যেক বছৰ ইহঁতৰ ইন্টাৰেষ্টটো সেম হৈ থাকে ভ্যাৰাইটি কিতিয়া নাই ভ্যাৰাইটি কিতিয়া আছে সিম্পল ইন্টাৰেষ্টটো চেঞ্জ ক'ত হয় কম্পাউণ্ড ইন্টাৰেষ্টত হয় এটা আমি যেতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট কৰিম তেতিয়া আমি ভালদৰে চাম ঠিক আছে তো কম্পাউণ্ড ইন্টাৰেষ্টত তো ইয়াত চাও কি আছে 5 বছৰত হৈছে এমাউন্ট ইমান তাৰ পিছত কৈছে 7 বছৰত এমাউন্ট ইমান এতিয়া চাও যদি মই 5 বছৰৰ এমাউন্টৰ পৰা 7 বছৰ এমাউন্টটো যদি মই মাইনাস কৰি দিও তেনেহলে আমি 2 বছৰৰ ইন্টাৰেষ্টটো পাম নে নাপাম obviously পাম কাৰণ ইয়াত এটো এমাউন্ট হৈ আছে চেঞ্জ কি হ'ব 5 বছৰ আৰু 7 বছৰৰ মাজত চেঞ্জ কি হ'ব ইহঁতৰ ইন্টাৰেষ্টটো কমাই যাব বাকিটো একো চেঞ্জ নহয় হয় না তো 5 ইয়ার্স কি হৈছে এটো এমাউন্ট দিছে 5 বছৰত ইন্টাৰেষ্ট ইমান দিছে আৰু 268 ইন 7 ইয়ার্স এটো 7 বছৰ দিছে তো ফার্স্ট অফ অল আমি কি কৰিম কি আছে সিম্পল ইন্টারেষ্ট ফর 2 ইয়ার্স 2 ইয়ার্স কিমান হ'ব সব 5 বছৰত কিমান হৈছে 520 তে 7 বছৰত কিমান হৈছে 7 বছৰত হৈছে 560 কি হ'ব 568 minus 520 হৈ গল তো কিমান হ'ব ইয়াত হ'ব 4 তেনেহলে ইয়াত হ'ব ইয়াত 8 হ'ব 6 পৰা 2 গলে 4 হ'ব 8 হ'ব 48 হৈ গল তে সিম্পল ইন্টারেষ্ট 2 বছৰত কিমান হৈছে 48 ইয়ার্স 48 তে 1 বছৰত কিমান হ'ব সিম্পল ইন্টারেষ্ট ফর 1 ইয়ার 1 বছৰত কিমান হ'ব তে 48 ডিভাইডেড বাই 2 কিমান হ'ব দুবাৰ আৰু 4 কিমান হ'ল 24 টকা তেনেহলে চাওক মোৰ এইমটো কি মই এইমটো কেনেকৈ ওলাব বিচাৰিছো চাওক 5 বছৰত এটো কি আছে এমাউন্ট দি আছে যদি মই 5 বছৰ ইন্টাৰেষ্টটো ইয়াৰ পৰা এমাউন্টৰ পৰা যদি ইন্টাৰেষ্টটো মাইনাস কৰি দিও আমি প্ৰিন্সিপাল পাম নে নাপাম আমি জানো যে এমাউন্ট ইকুৱেল টু প্ৰিন্সিপাল প্লাস সিম্পল ইন্টারেষ্ট হয় আপোনাক এই এমাউন্টৰ ভ্যালুটো দিয়া আছে ঠিক আছে এমাউন্টটো দিয়া আছে আপোনাক ওলাব দিছে প্ৰিন্সিপালটো মই হেকানে কি কৰিলো যে 2 বছৰৰ প্ৰথম ইন্টাৰেষ্টটো ওলালো তাৰ পিছত কি কৰিলো 1 বছৰৰ ওলালো তাৰ পাছত মই কি কৰিম যে 5 বছৰটো ওলাও 5 বছৰটো ওলাই পেলাই যদি মই এমাউন্টৰ পৰা এই ইন্টাৰেষ্টটো অতৰাই দিও তাৰ মানে মাইনাস কৰি দিতে প্ৰিন্সিপাল পাই যাম তো এইমটো হেতুৱে আছে ঠিক আছে তো সিম্পল ইন্টারেষ্ট 1 বছৰ ওলালো তে সিম্পল ইন্টারেষ্ট ফর 5 ইয়ার্স কিমান হ'ব ইয়াৰ 1 বছৰ দিমান তে 5 বছৰত কিমান হ'ব ইনটু 5 হৈ যাব 5 হলে কিমান 5 4 গুণ 20 শূন্য কৰিলে 2 5 গুণ 10 11 12 কিমান হৈ গল 120 হৈ গল 5 বছৰৰ সিম্পল ইন্টারেষ্ট আমি পাই গলো ঠিক আছে তেনেহলে আমি কি কৰিম আমি 5 বছৰত সিম্পল ইন্টারেষ্ট পাই গলো তে আমি প্ৰিন্সিপাল আৰামত ওলাই দিব পাৰিম হয় না উই নো দ্যাট আমি জানো যে কি যে এমাউন্ট ইকুয়াল টু p প্লাস সিম্পল ইন্টারেষ্ট হয় তে p উইল বি কি হ'ব p টু ইয়াতে ৰাখক সিম্পল ইন্টারেষ্ট এফালে লৈ যাওক a মাইনাস সিম্পল ইন্টারেষ্ট এমাউন্ট কিমান আছে 500 সব আপুনি 7 বছৰতো ওলাব পাৰে যে মই ইয়াত 5 বছৰ ওলাইছো 7 বছৰৰ ইন্টারেষ্ট ওলাই পেলাই যদি ইয়াৰ পৰা মাইনাস কৰি দিয়ে আপুনি তেতিয়াও পাই যাব প্ৰিন্সিপালটো মই কি কৰিলো 5 বছৰ এইটোৱে লৈলো আপোনালোকে 7 ললেও একো নাই তো এমাউন্ট কিমান আছে 520 minus simple interest কিমান আছে 120 the difference answer will be কিমান হ'ব 400 the p will be কিমান হ'ব প্ৰিন্সিপাল কিমান 400 টকা কিমান আছে 5 বছৰত কিমান হয় 520 টকা আৰু 7 বছৰত 568 তো নেক্সট কোৱেশ্চনটো হৈছে তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো যে what rate of interest of simple interest for 6,000 amount to rupees 6,900 for 3 years ঠিক আছে আমাৰ গাঁৱত কি আছিল টাইমটোৰ কথা কৈছিল ইয়াত কি কৈছে ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব যে কিমান পাৰ্সেন্ট ৰেট দিলে 6,000 to 6,900 হ'ব 6,000 to 6,900 হ'ব তাকো 3 বছৰত হ'ব লাগিব কিন্তু ঠিক আছে তো ফাৰ্স্ট অফ অল
হৈছে তো ফার্স্ট অফ অল আপোনাক দিয়া কি আছে এটো চাও গিভেন কি আছে সিম্পল ইন্টারেস্ট ফর রুপিস ওকে প্রিন্সিপাল কিমান দিয়া আছে 6000 তো অ্যামাউন্ট কিমান দিয়া আছে অ্যামাউন্ট উইল বি কিমান 6900 হৈ গল টাইম টু দিয়া আছে আপোনাক টাইম টু কিমান দিয়া আছে 3 ইয়ার্স হৈ গল আপোনাক 3 ইয়ার্স টাইম দিয়া আছে এইখিনি আপোনাক ডাটা দিয়া আছে তো আপোনাক উলাব কি লাগে আপোনাক লাগে ৰেট অফ ইন্টারেস্ট আর উইল বি হোৱাট হল এইটো আপুনি কেতিয়া পাব আপুনি সিম্পল ইন্টারেস্টৰ দুটা বস্তুৱে জানে এটা হল ইন্টারেস্ট লোৱা আৰু এটা এমাউন্টটো কেতিয়াকে পাও আমি হেৰি সিম্পল প্ৰিন্সিপাল প্লাস ইন্টারেস্ট মিলাই হৈ গল তো ফার্স্ট অফ অল এইটো চাওক সিম্পল ইন্টারেস্ট আমি এটাই জানো এইটো জানো PRT/100 তো আপুনি যদি এইটো ভ্যালু ইয়াত পুট কৰে আপুনি পাব জানো এক নম্বৰ কথা এমাউন্ট ইয়াত নাই এমাউন্টটো নাই তো P আছে ইয়াত তাৰ পিছত আপোনাৰ T আছে ইয়াত কিন্তু S ইয়াত নাই আৰু T টো আমাক R টো নাই আৰু সিম্পল ইন্টারেস্টটো নাই তো আমি নোৱাৰো দুটা আননোন বস্তু আছে তো আমি কিন্তু ইয়াৰ পৰা এটা বস্তু উলাই লব পাৰো এমাউন্ট আৰু ইন্টারেস্টৰ পৰা এমাউন্ট আৰু প্ৰিন্সিপালৰ পৰা কি সিম্পল ইন্টারেস্টটো উলাই দিব পাৰো হয় না আমি জানো যে we know that কি জানো যে এমাউন্ট টু প্ৰিন্সিপালৰ এমাউন্ট টু কেতিয়া পাও প্ৰিন্সিপাল আৰু ইন্টারেস্ট মিলিলেহে পাও হয় তে এমাউন্ট কিমান আছে 6900 মাইনাস ইকুয়াল দিয়ক 6000 প্লাস সিম্পল ইন্টারেস্ট তো সিম্পল ইন্টারেস্ট জাগাতে রাখক 6900 মাইনাস 6000 ইকুয়াল টু কি হবে 900 হৈ গল 900 পাই গলো এতিয়া চাও সিম্পল ইন্টারেস্ট আমি পালো P টো আমি জানো R টো আমাক উলাব দিছে T টো আমি জানো তে obviously আমি ইয়াত ভ্যালু পুট কৰিলে আমি গম পাই যাম যে টাইম টো যে R টো কিমান লাগিব হল তো ইয়াত আকৌ আপুনি এগেইন লিখি দিব এগেইন তো সিম্পল ইন্টারেস্ট আপুনি কিমান পালে 900 ইকুয়াল টু প্ৰিন্সিপাল কিমান দিছে 6000 ইনটু R আপোনাক উলাব দিছে R টো R এ লিখক টাইম টো কিমান হ'ব 3 ডিভাইডেড বাই কিমান হ'ব 100 তো আপুনি R টো এট জাগাতে ৰাখক বাকিখিনি লৈ যাওক তে 300 এটো তলত আছে কিয় ক্ৰস মাল্টিপ্লিকেশন ওপৰত যাব গৈ 900 ইনটু 100 তাৰপিছত 6000 আৰু এটো ওপৰত আছে কি হ'ব তলত আহি যাব 6000 ইনটু 3 তো ক্যান্সেল আউট কৰক এটা এটো গল হল তাৰপিছত 3 দিয়া কেবাৰ যাব 3 বাৰ হল 3 দিয়া কেবাৰ যাব 2 বাৰ 2 দিয়া কেবাৰ যাব 5 বাৰ তে ৰেট অফ ইন্টারেস্ট কিমান হ'ব R will be 5% ঠিক আছে তো সিম্পল ইন্টারেস্ট আমি ইমানখিনি আছিল কোৱেশ্চন বিভিন্ন টাইপৰ যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ